নমস্কাৰ গাইজ, বতৰটো একদম ডাৱৰ ডাৱৰ হৈছে, বৰষুণ দিব পাৰে আৰু আমাৰ ইয়াতে ৰাস্তা ঘাটবিলাক অলপমান ভাল হৈছে দিয়ক আৰু বানপানী লাহে লাহে কমিব ধৰিছে। আৰু আজি আপোনালোকক এটা এনেহেন কাহিনীৰ মাজলৈ লৈ যাম, যিবিলাক মানুহে দিন হাজিৰা কৰি মানে খাই আছে, দৈনিক উপাৰ্জন কৰি খাই আছে, নিজৰ পৰিয়ালটো পোহপাল দি আছে, তেওঁলোকে কেনেহেনকৈ কষ্ট কৰে দিনটো, তেওঁলোকৰ লগত আজি ময়ো কাম কৰিম। মানে আমাৰ নতুন ঘৰৰ কাম চলি আছে, গম পাইছে আপোনালোকে, আৰু নতুন ঘৰত মানে যিবিলাক মিস্ত্ৰী আমাৰ কাম কৰি আছে, তেওঁলোকৰ লগত আজি মই দিনটো কাম কৰিম। নেভাৰ গিভ আপ, বলক ইথান বন্ধু নেভাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল থিৰাজ ব্লগছ। যাই থাকো ইথান জলদি জলদি। প্লাষ্টাৰৰ কাম আৰু অলপ আছে, বৰ্তমান ভেণ্টিলেশ্যন, দৰ্জা খিৰিকী এইবিলাকৰ কাম কৰি থকা হৈছে। তাৰে পিছত ঘৰখনৰ ভিতৰত ফল চিলিং, তাৰে পিছত টাইলছ এইবিলাকৰ ডিজাইন কৰা হ'ব। মানে আমাৰ বিপুল মিস্ত্ৰীয়ে কাঠৰ কাম কৰি আছে। কিমানখিনি আগবাঢ়িলা কাম? ভালে আগবাঢ়িছে ৰ'বা। ভালে আগবাঢ়িছে নেকি? বঢ়িয়া বঢ়িয়া। আৰু আমাৰ দুটা ৰুম মানে ঢালাই হৈ গৈছে। এইটো ৰুম, লাষ্টৰ দুটা ৰুম, এইটো ৰুম আৰু সেইফালৰ আগৰ ৰুমটো। গোটেই ঘৰটোৰ মানে টোটেল ৰুম হৈছে 6টা, আৰু 6টা ৰুমত 4টামান ৰুম মানে খোলা মাৰা হ'ব, আৰু বাকী কৰিডৰটো আৰু বাৰাণ্ডাখন আৰু প্ৰথম দুটা ৰুম, সেই দুটা ৰুম মানে টাইলছ খোৱা হ'ব। মানে বেছি পইচা নাই না, বাজেট ল', সেইকাৰণে মানে উপায় নাই আৰু 4টা ৰুম মানে খোলা মাৰা হ'ব। পিছত আমি যদি পইচা পাতি হয় ভগৱানে দিয়ে, তেনেহ'লে সেই দুটা ৰুম খোলাখিনি উঠে আৰু যদি উঠাব পাৰি না খুট কৰি সেই উঠে মানে টাইলছ লগাম, পইচা পাতি হয় নাকি হাকিম? হ'লে আমাৰ হাকিম আছে, হাকিমে আমাৰ আজি কেনে কাম কৰিছে না? কাম কৰি আছো। বঢ়িয়া ঢালাইটো প্লাষ্টাৰ হ'ব নেকি? যি দুটা ৰুম মানে ঢালাই হৈছে সেই দুটা ৰুম মানে আজি প্লাষ্টাৰ হ'ব, প্লাষ্টাৰৰ ওপৰত খোলা হ'ব। খোলা হ'ব, বঢ়িয়া। এতিয়া আমি ভিতৰত যাম, ভিতৰতে ধুনীয়াকৈ বাৰাণ্ডা হৈ এনেহেনকৈ গোটেই কৰিডৰটো এনেহেনকৈ ধুনীয়াকৈ ইয়াতে আমাৰ মানে টাইলছ খোৱা যাব। আমাৰ ইফালে আমাৰ ঘুটলো আহি গ'ল দিছোঁ পৰা। আমাৰ ঘৰৰে গৰু গাখীৰ দৈ ইফালে চাওঁ, দৈ গাখীৰ আহি গৈছে, আমাৰ মামীজনে লৈ আহিছে আৰু মিস্ত্ৰী ধুনীয়াকৈ খাই আছে। আমাৰ ৰাতিপুৱাৰ নাস্তা আৰু দুপৰীয়াৰ নাস্তা হ'ব ভাত। হাকিম কেনেকুৱা হৈছে? ভালো হৈছে না? ভালো হৈছে। আৰু এইফালে আমাৰ চুকুৰ আছে, চুকুৰ কেনেকুৱা হৈছে? ভালো হৈছে। বাংলা ভাষা কওঁ। এইফালে আমাৰ কালু আছে, কালু হৈছে আমাৰ কাঠৰ মিস্ত্ৰী। এইফালে আমাৰ মা আহি গৈছে। মাই কেনাই তামোল চামোল খাই আছে না ভালকে? বঢ়িয়া, তামোলটো খাবাই লাগিব মেইন। এইফালে আমাৰ বিপুল মিস্ত্ৰী আছে, কাঠৰ মিস্ত্ৰী মেইন আমাৰ। বঢ়িয়া, শুকোৱা চিৰা খাই আছে। কিয় সেই নাখাওঁ নেকি? দৈ দৈ নাখাওঁ কিয়? তিৰিটো খাব আগ দিছে নেকি? বঢ়িয়া বঢ়িয়া, তিৰিটো মানা কৰিছে না? লেট্ৰিন বাথৰুমৰ টিঙৰ কামখিনি হৈ গৈছে এইফালে চাওক ধুনীয়াকৈ একদম, আৰু খালি দৰ্জাৰ কামখিনি বাকী আছে। আৰু এইটো যিহেতু মেইন, সেইকাৰণে এইটো বস্তু মানে আমাৰ প্ৰথম কৰা গৈছে। মানে খানা পিনাৰ পিছত মেইন বস্তুটো হৈছে এইটোৱে। আজি পিছদিনাখন ভিডিঅ'টো বনাই আছোঁ, যোৱাকালি মানে যোন দুটা ৰুমত মানে আমাৰ ঢালাই কৰা হৈছিল, সেই দুটা ৰুমত মানে খোলা মাৰা গৈছে। আৰু আজি ধুনীয়াকৈ 3 নম্বৰ ৰুমটো ঢালাই কৰা হ'ব। সেইটোত মানে বহুত বেছি কষ্ট হ'ব না, বহুত বেছি মানুহ লাগে মানে ঢালাই কৰাতে, আৰু সেইকাৰণে মানে মানুহৰ দৰকাৰ হোৱাৰ কাৰণে আজিও মই তেওঁলোকৰ লগত দিন হাজিৰা কৰিম। মানে যোৱাকালি মানে মোৰ দিন হাজিৰা কৰা নহ'ল, সেইকাৰণে আজি মোৰ এইটো চেলেঞ্জ হ'ব। আহিয়ে দেখাবলৈ ইফালে চাওক, ঢালাইৰ কাৰণে একদম মছলা মাৰা হৈ গৈছে। আমাৰ চুকুৰে মাৰি আছে মছলা। কিমান শিল দিছ? শিল কিমান আছে? 12টা। শিল 12টা? বা 12 টিং। অসমীয়া মানে খাটি অসমীয়া, কিন্তু বাঙালী ভাষা মানে পিয়ৰ বাঙালী ভাষা ক'ব পাৰে ন? আমি ভিডিঅ' বনাই আছোঁ ধুনীয়াকৈ, যেনে আমি কামখিনি কৰিলোঁ। লেট্ৰিঙৰ দৰ্জা হৈ গ'ল? হৈ গ'ল, বঢ়িয়া বঢ়িয়া। হা বিহুল, পেঞ্চিলটো নীলা দিয়া গৈছে কিয়? 40 mm নেকি? এইটো দামী মানে নেকি? দামী ন? এতিয়াহে আমাৰ মেইন চেলেঞ্জটো আৰম্ভ হ'ব, যিটো চেলেঞ্জৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ, বেলচা মাৰা চেলেঞ্জ। আৰু এই বেলচা মাৰাটোক বিভিন্ন ঠাইত বিভিন্ন নাম আছে, আপোনালোকৰ সিফালে কি বুলি কয় কমেণ্ট কৰি ক'ব। পুৰা ভাগাৰ লাগি গৈছে, আমি নকৰা মানুহ না, এই মানে বেলচা আছে মাৰি নাইছোঁ না, সেইকাৰণে একদিনা কৰি মাৰিলে মানে বহুত ভাগাৰ লাগে। এইকেইদিন কিন্তু মই মাৰি আছোঁ, হাতৰ জ্বলা ফুটি একদম ফাটি গৈছিল একদিন। ইফালে হাকিম মামু পুৰা জোখ মাখ কৰি আছে, মানে ঢালাই কৰাৰ আগতে জোখ মাখটো লোৱাটো দৰকাৰ না, নহ'লে মানে ওখ চপৰ হ'ব। ইফালে চাওক পুৰা মিস্ত্ৰী সেই কৰি আছে। পাকা মিস্ত্ৰী অকলে চাই নহ'ব না, আমাৰ কাঠ মিস্ত্ৰী বা কি কৰি আছে সেইটো চাই গ'লোঁ। মানে দৰ্জা মানে ফিটিং কৰি আছে, লেট্ৰিনৰ দৰ্জাবিলাক। অহাকালি পৰা পুৰা একদম সেৱা কৰি কালি পৰা দৰ্শন কৰিব পাৰিম ধুনীয়াকৈ, পুৰা হৈ গ'ল চবখিনি। মিচিঙেৰি ফুটা কৰি আছে, কাঠ ফুটা কৰি আছে। কাটি দিব লাগিব, সেইকাৰণে মছলাটো মানে
ঢিলা ঢিলা হ'ব হাকিমে পূৰা এইটো বাল্টিং নাগব ফুল পূৰা একদম পাথৰৰ বাল্টিং ফুল আছে একদম হাকিম দিয়া ডাঙা লৰি যাব পূৰা চাবি 3 বেগ 3 বেগ চিমেণ্ট আমাৰ চেছ মানে 1 খোলা মছলা আমাৰ চেছ হৈ গৈছে মোটামুটি 40% মান হৈ গ'ল আমাৰ পাকা মানে ঢালাই মানে আৰু এনেহেনকৈ কাম আপোনালোকে কৰিব কাৰণ কিয় জীৱনত কাই কি কাম কৰি খাব লগা হয় কাম নাযায় সেইকাৰণে চব কামৰ এক্সপিৰিয়েঞ্চ থকাটো দৰকাৰ মানে মানুহৰ লাইফত সেইকাৰণে মই চব কামৰ এক্সপিৰিয়েঞ্চ লৈ থাকোঁ মানে লাইফত কামলা কৰোঁ হওক হাজিৰা কৰোঁ হওক বাৰু ধান চান ৰোৱা আদি কৰি চববিলাক মই মানে এক্সপিৰিয়েঞ্চ লৈ আছোঁ লাহে লাহে যিমানখিনি বয়স হৈ আছে সেই অনুযায়ী মানে বস্তুবিলাকৰ এক্সপিৰিয়েঞ্চ লোৱাটো দৰকাৰ হাকিমৰ বয়স কিমান হৈছিল 23 বছৰ বয়সত চাওক ইমান বেছি কষ্ট কৰিছে আৰু হাকিম কিমান বছৰ বয়সত বিয়া পাতিছা তই 20 এই 20 বছৰ বয়সতে বিয়া পাতিছে ইমান কম বয়সত আৰু ধুনীয়া ধুনীয়া আপি চাই থাকে সি বিয়া কৰিলেও আপি চাই থাকে মানে আপি চাই সেয়া কমা নাই হা দেই চব ক'ব লাগিব একো নহয় চবেই চাওঁ কি হ'ব হেই একো নহয় তোৰ তিৰিটোকো দেখাই দিবি নহ'লে ব্ৰেকআপ দিব তিৰিটো আৰু এইফালে আমাৰ ভাত আহি গ'ল ভাত খাম এতিয়া দুপৰীয়া আহাৰ পূৰা একদম আমাৰ মিস্ত্ৰী কি আছে আইটেম আজি দালি আছে অঁ। ভাজি আছে অঁ। লেবু আছে আৰু টেঙাও আছে টেঙাটো ক'ব বাহিৰে গৈছিলোঁ টেঙাও আনিছে এইফালে আৰু গোটেইকেইটা বহি লৈছোঁ আমি এনেকৈ আৰু খাব লাগে হামলা লাগে কালো বঢ়িয়া বেলেগ পজিছা তই বঢ়িয়া আমাৰ এতিয়া বঢ়িয়াকৈ এতিয়া বহি লওঁ চকুৰ দে খাই লওঁ বঢ়িয়াকৈ মনোৰঞ্জন নেকি নাম এই একো নহয় দে কালু বুলি ক'লেও একো নহয় আৰু 2 নম্বৰ খোলা এইবাৰ আমাৰ ঢালাই মছলা হৈ গ'ল ইফালে মাৰা হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ বেলচা মাৰোঁ না কি হাকিম ৰেডি নেক্সট কৰাৰ কাৰণে বঢ়িয়া পূৰা লাগব লাগে নহ'লে গধূলি হৈ যাব ঢালাইখিনি একদম কমপ্লিট হৈ গ'ল 5 খোলা মছলা মাৰা গৈছে পূৰা একদম বহুত বেছি ভাল লাগছে একদম আৰু বিপুল ঘৰত যাব আছে হাজিৰা পালি না নাই হাজিৰা দি দিছে দিছে নেকি বঢ়িয়া আজি কিহৰ কাৰণে যা এনেতো আছিলি ভেজাল আছে অলপ হয় নেকি বঢ়িয়া গোটেইবিলাক আমাৰ হয় নেকি চব মিস্ত্ৰী আমাৰ যাব আছে চব এতিয়া ঘৰ মই লৈ আহিছোঁ ইফালে চাওক পূৰা ছাতি তাতি চব লৈছোঁ টপলা চপলা বান্ধি লৈ আহিছোঁ ছাতি লৈ গৈছিলোঁ ডেক লৈ গৈছিলোঁ ইফালে আমাৰ ষ্টেণ্ড লৈ গৈছিলোঁ ভিডিঅ' বনাবা আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনাক কমেণ্ট কৰি ক'ব যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব যোন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগছ চাই কি মই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই গাইজ বাই পূৰা পিছলা আমাৰ ৰাস্তাটো আৰু নেক্সট ভিডিঅ'ত পূৰা লগ পাই আছোঁ দিয়ক বাই ভাল লাগছে এনেকৈ গা চা ধুব লাগে ফ্ৰেছ হ'ব লাগে আজি গোটেই একদম চেলেঞ্জটো মই কমপ্লিট কৰি দিলোঁ না কি চকুৰ বাই দি বাই Live your life, live your dream. It's the sound of soul in me. Live your life, live your dream. নমস্কাৰ গাইজ আজি একদম ফ্লাট আৰু যি দুটা ৰুম মানে লেট্ৰিঙৰ টিঙৰ কামখিনি হৈ গৈছে গোটেইখিনি ইফালে চাওক তাত আজি 3 নম্বৰ ৰুমটো ইফালে চাওক ঢালাই মাৰা যাব এইটো ৰুম ইফালে হাকিম এখন পূৰা একদম জোখমাখ কৰি আছে যেন মানে প্লাষ্টাৰ মানে